ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা মিত্ৰজোঁটৰ 12 নং দেৰগাঁও জিলা পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী ৰূপালী বৰায়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী নিজৰা বৰুৱাক 7,112টা ভোটৰ ব্যৱধানত হৰুৱাই বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয়। প্ৰথম প্ৰতিক্ৰিয়া হিচাপে মই সদৌ আমাৰ দেৰগাঁও জিলা 12 নং জিলা পৰিষদৰ সদৌ সমূহ আমাৰ ভোটাৰ প্ৰেমী ৰাইজলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি বিপুল ভোটেৰে মোক জয়ী কৰিলে মই সকলোলৈকে মই চিৰকৃতজ্ঞ হৈ ৰম আৰু মই সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। প্ৰত্যাহ্বান আছিল বুলি আপোনালোকৰ পাছত হেৰিতহে গম পাইছোঁ, কিন্তু মোৰ মনত আমি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাই। কাৰণ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰতাত আমি চৰকাৰৰ যি সবকা সাথ সবকা বিকাশৰ সবকা বিশ্বাসৰ আধাৰত আমি আগবাঢ়ি গৈছিলোঁ। সেইকাৰণে আমি ৰাইজৰ পৰা বিপুল সঁহাৰি পাবলৈ সক্ষম হৈছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, গোলাঘাট জিলাৰ সন্মানীয় আমাৰ চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া আৰু আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ লগতে আমাৰ সন্মানীয় দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীক মই মোৰ ফালৰ পৰা তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। টোটেল ভোট আমাৰ 27,235টা ভোট আছিলে আৰু আমি 7,112টা ভোটত লিড দিছোঁ। ৰাইজৰ সদায় মই ৰাইজৰ লগতে আছোঁ, জনসাধাৰণৰ মাজতে আছোঁ। সেইকাৰণে চাগে ৰাইজে মোক তেওঁলোকৰ বিপুল ভোটেৰে জয়ী কৰাইছে। সঁচাকৈ মই ক'ব লাগিব, মই দেৰগাঁও কাকডোঙা মণ্ডলৰ 2টা টাৰ্ম 6 বছৰ মই মণ্ডলৰ সভাপতি হিচাপে আমাৰ কাকডোঙা মণ্ডলৰ 63টা বুথত মই প্ৰতি ঘৰলৈকে প্ৰতি ঘৰত সেৱা আগবঢ়াইছিলোঁ আৰু প্ৰতি ক্ষণতে আমাৰ দলীয় কাৰ্যকৰ্তাৰ লগতে আমাৰ ৰাইজৰ লগত মই সুখে দুখে আছিলোঁ। আৰু সেইকাৰণেহে মই ভাবিছোঁ আজি এই যি আমাৰ জয়ৰ যি যাত্ৰা, তেখেতসকলে মোক পুনৰ সেৱা জনাইছে বুলি মই ভাবিছোঁ। নিশ্চয় আমাৰ পৰিষদৰতো কাম কৰিবলগীয়া আছে, কাৰণ চৰকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ লগত সহযোগিতা কৰি আমি আমাৰ 12 নং জিলা পৰিষদৰ যি কৰণীয় কাম আছে সকলোৰে সহযোগিতা আগবঢ়াই সহমতত আমি আগবাঢ়ি যাব লাগিব। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।